हेलो फ्रेंड्स की खबर वेलकम बैक टू माय चैनल नतुन एटा भिडिओत मैं आपनालोक सकलोके स्वागतम जनाइছো আজি मैं देखाम सहৰৰ মানুহবোৰেনো কেনেকৈ মানে তুলনি বিয়া পাতে তাকে দেখাম আহকচোন অকমান তুলনি বিয়া নিয়মবোৰ চাও মানে 4 দিনীয়া তুলনি বিয়া নিয়মবোৰ আৰু এয়া फ्रेंड्स একেবাৰে প্ৰথম দিনাখন হৈ দে যেতিয়া মানে গম পাইছে ছোৱালীজনী মানে এনেকৈ তুলনি হৈছে বুলি বহুতে শান্তি বুলি কয় তেতিয়া মানে তাই কেনেকৈ চেলেং এখনতে ঢাকি ৰাখিছে আৰু এয়া চব তাইক মানে য'ত খুৱাব কাহতে মানে এয়া আমপাত 5 খিলা মানে এনেকৈ 5টা আমপাত আছে এনেকৈ ঘটি এটাৰ ভিতৰত তামোল পাণ চাউল চাকি এনেকৈ ৰাখিছিলে এয়া মানে প্ৰথম দিনাখন এনেকুৱা কিবা নিয়ম থাকে কেলেটি কুলাপি চিয়া দৈ খাই আৰু फ्रेंड्स এতিয়া মই আপোনালোকক একেবাৰে মানে 4 দিনৰ দিনাখনে দেখুৱাইছো এয়া কইনাজনী কেনেকৈ উলিয়াই আনিছে আৰু দেখিছেনে এয়া যে কলগছৰ মাজৰখিনি যেন দেখিছে নহয় এই কলগছৰ মাজৰ যে থাকে যেন তা পচলা নিচিনা তেনেকুৱা এটা হয় সৰু মানে কলপুলিৰ একেবাৰে কলগছৰ অভাৱ আমাৰ ইয়াত এইটো কাৰণে কল মানে তেনেকৈ দিছে আৰু বেলেগ উপায়ও নাছিলে কল মানে কলগছ পাবলৈ নাই মুঠো খোপাটো বান্ধি লৈ পেলাই হালধি আৰু দেখিছে নহয় মানে যি গৰাকী যে নুৱাই আছে তেখেতে মানে এই কইনাৰ মাক হয় মাকে নুৱাই দিছে ধৰক কাৰণ আমাৰ ইয়াত 4 দিনতো মানে ধৰা নিয়মটো নাই একেবাৰে মানে যি দিনাখনলৈকে 7 দিন নহয় তেতিয়ালৈকে ধৰক এয়া মা হালধি হয় দেই আৰু এসক এক সাইডে কি যোগাৰ কৰিছে এয়া কল তিয়হ আপেল নাচপতি এইবোৰ মানে তামোল লগতে মিঠাতেল মানে চাকি লগাব ধৰক আজি 4 দিনীয়া নিয়মত কিবা কিবি লাগে ধৰক কৰিবলৈ এয়া মা প্ৰসাদ ৰেডি কৰি দিলে গোপিনীসকলে আৰু এই সাইডে চাকি লগাবলৈ আৰম্ভ কৰিছে যেহেতু কইনাগৰাকী আজি গা ধুই আহিব 4 দিনীয়াখনৰ এইটো কাৰণে কইনাগৰাকীক আশীৰ্বাদ দিবলৈ ধৰক আৰু মানে কইনাজনী গা ধুলে যদিও মানে কোনেও মানে টাচ কৰা নাই যেহেতু 4 দিন হয় 4 দিনত আমাৰ ইয়াত মানে কোনেও টাচ নকৰে দেই তাই নিজে মানে যেনেকৈ পায় তেনেকৈ পিন্ধি কৰি ভিতৰলৈ সোমাই আহিছে আৰু তাইৰো অকমান এতিয়া অলপ মানে সেৱা কৰিব লাগিব সৰু সুৰা কিছুমান নিয়মো আছে আজি 4 দিনীয়াখনৰ খং উঠি আছে নেকি এয়া দেখিছেনে আনি দিছে কলপাত এখনত অকমান হেন্দুৰ আৰু ফণী আৰু আইনাখন এতিয়া এইখিনি মানে এই ফুটটো তাই নিজে ল'ব লাগিব হেন্দুৰৰ ফুটটো নিয়ম হয় আৰু মানে ফণী কৰাৰো নিয়ম এটা আছে ধুনীয়াকৈ লৈছে আৰু এয়া ফুটটো লোৱাৰ পিছত দেখিছে নহয় কইনাজনীকে সেৱা কৰিছে সকলোৱে এতিয়া আশীৰ্বাদ দিব আৰু অকমান নিজকো দেখুৱাই দিছো যেহেতু চাদৰ মেখেলা পিন্ধা নাই সো মই গোপিনী সকলৰ মাজত বহাও নাছিলো
আৰু তাৰপিছত লৈ আহিছে চাহৰ যোগাৰ কৰিলে আশীৰ্বাদ দিয়াৰ পিছত 4 দিনত ইমান বেছি নিয়ম নাথাকে আৰু টাউনত মানে ইমান সুবিধাও নাই ধৰক একেবাৰে পূৰা নিয়মখিনি পূৰা বস্তু মানে ইমান যোগাৰো নাথাকে ধৰক কি কৰিব আৰু চাহ আৰু মিঠাই এনেকৈ কৰিছিলে নিমকি জিলেপি ধৰক সকলোৰে কাৰণে তাৰপিছত প্ৰসাদো কৰিছিলে আৰু এই কইনাকো প্ৰসাদ দিয়া হৈছিলে আজি আৰু আমাৰ ইয়াত কিন্তু 7 দিনলৈকে একো নাখায় দেই অকল ফল মূলে খাই থাকে মানে ভাত খাব নিদিয়ে 7 দিনৰ ৰাতিহে ভাত খাব পাৰে তাকো মানে এনেকুৱা ধৰক আৰু এয়া মোৰ ভাগৰ অ'কে ফ্ৰেণ্ড যি আছিলে তাকে দেখুৱালোঁ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই